হয়তো সভাপতিৰ পদ এৰিব লাগিব বুলি ভবা নাছিল ভৱেশ কলিতাই। সভাপতি হোৱাৰ মন আছিল ৰামেশ্বৰ তেলীৰ। দলে দায়িত্ব দিলে ল'লেহেঁতেন ৰঞ্জিত দাসেও। সভাপতি হোৱাৰ সপোন আছিল জয়ন্ত দাসৰো। কিন্তু অৱশেষত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ দায়িত্ব গ্ৰহণ দিলীপ শইকীয়াৰ। পিছে দলৰ মজিয়াত এয়া কি ৰাজনীতি কৰিলে হিমন্ত বিশ্ব শৰ্মাই? প্ৰথমেই শুনক এদিন আগলৈকে ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব খোজা বিজেপি নেতাসকলৰ মন্তব্য। হয়তো সেই সময়লৈকে সভাপতিৰ পদ এৰিব লাগিব বুলি ভবা নাছিল ভৱেশ কলিতাই। সেয়ে কৌশলেৰে সংবাদ মাধ্যমৰ আগত ভৱেশ কলিতাই কৈছিল, বেছি কৰিলে ময়ে পিছুৱাই দিম। আমাক সভাপতিয়ে লাগে এজন দলটো চলোৱাৰ কাৰণে, নহয় জানো? আমি কাৰ্যকৰ্তা আছোঁ, দলটো ভালে থাকিব লাগে, ভালদৰে চলিব লাগে, ২৬ত চৰকাৰ হ'ব লাগে। আমাৰ উদ্দেশ্য সেইটো, কোন সভাপতি হ'ব এইটো মেটাৰ নহয়। এইটো এটা গণতান্ত্ৰিক দল যে ময়ে সৰ্বোচ্চ নহয় ইয়াত তেনেকুৱা, ইয়াত ব্যক্তিৰ স্থান নাই দেই। যদি কোনোবাই ব্যক্তিৰ স্থান ভাবিছে তেওঁ ভুলভাৱে ব্যাখ্যা হৈছে বা ভাল। ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব খোজে ৰামেশ্বৰ তেলীয়ে। সেই কথা পোনপটীয়াকৈ কৈছিল বিজেপি নেতাজনে। কম যে মই হ'ব বিচাৰিছোঁ। আপুনি আপোনাৰটো ক'ব? নিশ্চয় নিজৰ কথাটো ক'ম। হয়, মই হ'ব বিচাৰিছোঁ। সংঘৰ কাৰ্যালয়লৈও গৈছিলে নেকি এতিয়া পদ্মভৱন? চক সংঘৰ কাৰ্যালয়ত প্ৰায় যোৱা হয়। চিধা বক্তব্য আছিল জয়ন্ত দাসৰো। সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ মন এটা মোৰ সপোন, আৰু মোৰ 3টা সপোনৰ এটাহে পূৰণ হৈছে এতিয়ালৈ, সেইটো হ'ল মোৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি। বিপৰীতে কৌশলী মন্তব্য আছিল ৰঞ্জিত দাসৰ। যেতিয়া দলে যি দায়িত্ব অৰ্পণ কৰে সেয়া হয়তো দলৰ সাধাৰণ পদে হওক বা গুৰু দায়িত্বই হওক বা সাধাৰণ সম্পাদকেই হওক বা ৰাষ্ট্ৰীয় সমিতিৰ দায়িত্বই হওক বা মন্ত্ৰীৰ দায়িত্বই হওক, যেতিয়া যি দায়িত্ব দিয়ে আমাৰ পৰম্পৰাগতভাৱে এইটো লৈ আহে, দায়িত্ব পালন কৰে। এইসকলৰ উপৰিও ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে চৰ্চালৈ আহিছিল পল্লৱ লোচন দাস, তপন কুমাৰ গগৈৰ নাম। কিন্তু সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই বৃহস্পতিবাৰে বাজপেয়ী ভৱনত সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে কেৱল সাংসদ দিলীপ শইকীয়াই। আৰু এয়া শুকুৰবাৰৰ দৃশ্য। শুকুৰবাৰে বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সাংসদ দিলীপ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্ব। দিলীপ শইকীয়া এশৰ অধিকাৰী, আৰু ভগৱানে কৰিলে মিত্ৰ দলৰে সৈতে আমি হয়তো বিধানসভা নিৰ্বাচনত 100 বিধায়কৰো অধিকাৰী আমি হ'ব পাৰোঁ, কোনো টান কথা নহয়। আমি মিত্ৰ দলৰ লগত থাকিম, কিন্তু মিত্ৰ দলৰ লগত থকাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কৰ সংখ্যা ৭৫ৰ দেওনা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতে আমি পাৰ কৰিম। তেনে এক সংকল্পও আজি আমি নিশ্চয় গ্ৰহণ। কিন্তু ইমান কেইগৰাকী পদ প্ৰত্যাশীৰ মাজৰ পৰা কেনেকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল দিলীপ শইকীয়া? দলৰ মজিয়াতে কি ৰাজনীতি কৰিলে মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি। সভাপতিয়ে খেলিব নোৱাৰিব নিৰ্বাচন। দেশৰ কোনো এখন ৰাজ্যতেই বিজেপিৰ এনে নীতি নাই য'ত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী অৱতীৰ্ণ হ'ব নোৱাৰে নিৰ্বাচনত। কিন্তু অসমত এই নীতি প্ৰণয়নৰ পাছতেই দলৰ সভাপতি হোৱাৰ আশাত চেঁচা পানী পৰিল এইসকল বিজেপি নেতাৰ। সদ্য প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বাছি ল'লে সমষ্টিবাসীক সেৱা কৰাৰ সিদ্ধান্ত। একেই ৰাজনৈতিক পাকচক্ৰত পৰি সভাপতি হোৱাৰ প্ৰতিযোগিতাৰ পৰা বাদ পৰিল আনসকল নেতাও। অৱশ্যে সভাপতি পদৰ পৰা বঞ্চিতসকলক 2026ত কেনেকৈ সন্তুষ্ট কৰা হ'ব তাৰ দায়িত্বও এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হাততেই। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।